আঞ্চলিক ছাত্ৰ সন্থাই যি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, ইন্ধনজাত বস্তু আৰু জীৱনদায়িনী যি ঔষধ আৰু যি কাৰেণ্টৰ বিল অত্যাৱশ্যকীয়ভাৱে যি এইখন চৰকাৰে আমাৰ জনতাক যি মাধমাৰ সুদাই তেওঁলোকে যি ধৰণে মূল্য বৃদ্ধি কৰিছে তাৰ ওপৰত আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আৰু যোগান মন্ত্ৰী যিগৰাকী তেওঁ কেৱল শৰীৰ সঞ্চাৰ কৰিবলৈ কাৰণেহে যোগান মন্ত্ৰী আছে। তেওঁ ক'বলৈ গ'লে তেওঁ কোনো যোগান মন্ত্ৰী নহয়, তেওঁ শৰীৰ চৰ্চা মন্ত্ৰী দিব লাগিছিলে। কেৱল তেওঁ অনলাইনত কিছুমান শৰীৰ চৰ্চা কৰা পোষ্ট দি ইমান বস্তু কিনিবলগীয়া আছে তেওঁলোকে এইবিলাক কোনো নাজানে। মানুহে এতিয়া ভাবিবলগীয়া আছে তেওঁলোকে যে বজাৰ কৰিবলৈ গ'লে তেওঁলোকে নহ'ব নে ঘৰত এখন ফেন চলাবলৈ কাৰেণ্টৰ বিল দিব নে তেওঁলোকে খাব। এইখন চৰকাৰে এনেকুৱা ধৰণৰ বাবে মূল্য বৃদ্ধি কৰিছে, মানুহ নোহোৱা হৈ গৈছে। আৰু তেওঁলোকে গম পাইছে এইবাৰ তেওঁলোকে যি ইলেকশ্যন আছিলে তেওঁলোকে গম পাইছে তেওঁলোকৰ অৱস্থা এনেকুৱা। মানুহ জ্ঞানী হৈছে, বুজি পাইছে। কেৱল আঁচনি এখন দি নিৰ্বাচনৰ আগত নিৰ্বাচনৰ পিছত অত্যাৱশ্যকভাৱে বস্তুৰ মূল্য বৃদ্ধি বঢ়াই দিব মানুহে ভুগিছে। আৰু অহা ২৬ এইখন চৰকাৰে যে উফৰি যাব অসমৰ পৰা এয়া নিশ্চিত। আৰু আমি ধুনুমা আঞ্চলিক ছাত্ৰ সন্থাই অতি শীঘ্ৰে তেওঁলোকে যি মূল্য বৃদ্ধি কৰিছে হ্ৰাস কৰক, অন্যথা ইয়াৰ পৰিণাম ভুগিবলৈ পাব।